ঘোষণাৰ 4 ঘণ্টাৰ পিছতেই যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। জম্মু কাশ্মীৰৰ এলঅচিৰ সমীপত গুলীবৰ্ষণ পাকিস্তানী সেনাৰ। পাকিস্তানী সেনাক প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই। ৰাজৌৰি পুঞ্চ ছেক্টৰত যুদ্ধবিৰতি উলংঘা কৰা হ'ল। ব্যাপক ৰূপত যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে। সেনাক কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ দিছে বিদেশ মন্ত্ৰালয়ে। আৰু দেখিবলৈ পোৱা গৈছিল যে কালি প্ৰায় 5 বজাত দুয়োখন দেশে যুদ্ধবিৰতি কথা ঘোষণা কৰিছিল। আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বহু আলোচনাৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰাৰ সেই স্থিতিত উপনীত হৈছিল। আৰু তাৰ প্ৰায় 4 ঘণ্টাৰ পিছতেই পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে। আৰু পাকিস্তানী সেনাই সীমান্তত পুনৰ গোলাবৰ্ষণ, সীমান্তত পুনৰ বিস্ফোৰণ সংঘটিত কৰিছে। আৰু তাৰ পিছতেই আকৌ যুদ্ধৰ বিভীষিকাই গা কৰি উঠিছে। পাকিস্তানী সেনাক প্ৰত্যুত্তৰ দিছে ভাৰতে। ৰাজৌৰি আৰু পুঞ্চ ছেক্টৰত যুদ্ধবিৰতি উলংঘা কৰা হৈছে। ব্যাপক হাৰত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। সেনাক কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ দিছে বিদেশ মন্ত্ৰালয়ে। আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ আমাৰ নতুন দিল্লীৰ ব্যুৰ প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। প্ৰাঞ্জল, কালি পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। আপুনি যিহেতু জম্মু কাশ্মীৰতেই আছেগৈ বিগত 2 দিন ধৰি, গতিকে কালি সেই যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশটো সন্দৰ্ভত মই আপোনাৰ পৰা বিস্তৃত ৰূপত জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজীৱ, কালি সকলোৱে এটা ভাবিছিলে, বিশেষকৈ DGMO পৰ্যায়ত দুয়োখন দেশৰ বৈঠকৰ পিছত ভাৰতৰ ফালৰ পৰা এটা কথা ঘোষণা কৰা হৈছিল যে যি যুদ্ধবিৰতি 5 বজাৰ পৰা প্ৰযোজ্য হ'ব। ইয়াৰ পিছতেই যথেষ্টখিনি যি টেন্স চিটুৱেশ্যন আছিল দুয়োখন দেশৰ মাজত, সকলোৱে ভাবিছিল যে সেয়া হাম কাটিব আৰু শান্তিৰ দিশলৈ গোটেই পৰিস্থিতি ঘূৰি আহিব। কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহ'ল। পাকিস্তানে নিজৰ চৰিত্ৰ পুনৰ আকৌ এবাৰ সমগ্ৰ বিশ্বৰ আগত দেখুৱালে। কাৰণ যুদ্ধবিৰতি 5টা বজাত ঘোষণা কৰা হৈছিল। 5টা বজাৰ পিছত দুয়োখন দেশৰ মাজত কোনো ধৰণৰ এয়াৰ ষ্ট্ৰাইক আৰু স্থলসেনাত বা যি এলঅচি আছে আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে তাত ফায়াৰিং বা আৰ্টিলাৰী ফায়াৰিঙৰ যি চলি আছিলে সেয়া বন্ধ কৰাৰ কথা আছিল। কিন্তু পাকিস্তানৰ ফালৰ পৰা সেয়া নহ'ল। পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰিলে। শ্ৰীনগৰ অঞ্চলৰ পুঞ্চ আৰু পাঠানকোট আদি যিবোৰ অঞ্চল আছে তাত দেখা পোৱা গ'ল যে সীমাৰ সিপাৰৰ পৰা পাকিস্তানে ভাৰতীয় সৈন্যক লক্ষ্য কৰি গুলীচালনা কৰে, আৰ্টিলাৰী ফায়াৰ কৰে। আৰু ইয়াৰ উপৰিও বহুকেইটা অঞ্চল আছে, বিশেষকৈ আক্টৰ বুলি এটা যিটো জম্মুৰ অঞ্চল, আক্টৰত দেখা পোৱা গ'ল যে 5টা বজাৰ পিছতো পাকিস্তানৰ ড্ৰোন জম্মুৰ আকাশত দেখা পোৱা গ'ল। আৰু ইয়াৰ পিছতেই গোটেই বিষয়খিনি যথেষ্টখিনি উত্তেজনাপূৰ্ণ হৈ পৰে। আৰু নাগৰতা বুলি যিটো জম্মুৰ আৰ্মীৰ কেম্প আছে তাতো যি দুষ্কৃতিকাৰী, সেই দুষ্কৃতিকাৰীক সোমাই আহি তাত ফায়াৰিং কৰাৰ এক ঘটনা সংঘটিত হয়। সমুচিত উত্তৰ ভাৰতীয় সৈন্যই লগে লগেই তাৰ দিয়ে আৰু ৰিটালিয়েট কৰে। আৰু ইয়াৰ লগে লগেই যিটো পৰিস্থিতি, সেই পৰিস্থিতি পুনৰ উত্তেজনাপূৰ্ণ হৈ পৰে। ব্লেক আউট যি আছিলে সেয়া ব্লেক আউট পুনৰ অতি কঠোৰভাৱে বলবৎ কৰা হয়। সমগ্ৰ জম্মু, অমৃতসৰ, পঞ্জাৱ বা এই যিখিনি অঞ্চল সীমামূৰীয়া পাকিস্তানৰ সকলোতেই ব্লেক আউটটো যথেষ্ট কঠোৰভাৱে কালি পুনৰ বলবৎ কৰা হয়। আৰু এই মুহূৰ্তত যদি আমি পৰিস্থিতিৰ বিষয়ে কওঁ, লগে লগে ভাৰতৰ বৈদেশিক সচিব তেখেতে লগে লগে এই গোটেই বিষয়টোত মাত মাতে আৰু তেখেতে লগে লগে সংবাদমেল সম্বোধন কৰি পাকিস্তানক সকীয়াই দিয়ে যে পাকিস্তানৰ ফালৰ পৰা যুদ্ধবিৰতি উলংঘা কৰা হৈছে। আৰু এই ক্ষেত্ৰত পাকিস্তানে যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে ভাৰতো শান্ত হৈ নাথাকে। এই কথা নিশাৰ আগতে পাকিস্তানক সকীয়াই দিয়া হয়। আৰু ইয়াৰ পিছত কিন্তু নিশা 11 বজাৰ পিছত আটাইখিনি সীমান্তত, আমি যদি পুঞ্চৰ কথা কওঁ, আমি যদি ফিৰোজাবাদৰ কথা কওঁ, আমি যদি জম্মুৰ কথা কওঁ, আটাই ৰাজৌৰি বৰ্ডাৰৰ কথা কওঁ, তেতিয়াহ'লে এতিয়ালৈকে কিন্তু পৰিস্থিতি যথেষ্ট শান্তিপূৰ্ণ হৈ আছে। দুই চাইডৰ পৰাই কোনো ধৰণৰ গুলীচালনা বা আৰ্টিলাৰী ফায়াৰৰ খবৰ এতিয়ালৈকে অহা নাই, জম্মুতো অহা নাই। গতিকে নিশ্চিতভাৱে ক'ব পাৰি যদি পাকিস্তানে সঁচাকৈ এই গোটেই বিষয়টোত তেওঁলোকে কালি নিশা যুদ্ধবিৰতি কৰাৰ পিছত তেওঁলোকে যেনেদৰে পুনৰ আক্ৰমণ কৰিলে, তেনে ক্ষেত্ৰত এতিয়া কিছু পৰিমাণে শান্তি যদিও বিৰাজ কৰিছে, তথাপিও কিন্তু এই যি পৰিস্থিতি, এই পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে। আৰু লক্ষণীয় হ'ব এতিয়া ভাৰতে আজিৰ দিনটোত কেনেধৰণৰ এক স্থিতি গ্ৰহণ কৰে। আৰু পাকিস্তানৰ ফালৰ পৰা ইতিমধ্যেই কৈছোঁ যে তেওঁলোকে পুৱাৰ ভাগৰ পৰা বা এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰিং বা এই ধৰণৰ ড্ৰোন আক্ৰমণ এতিয়া কৰা হোৱা নাই।
কিন্তু যুদ্ধবিৰতি যেতিয়া ঘোষণা কৰা হৈছিল তাৰপিছত কিন্তু যুদ্ধবিৰতিৰ ভায়োলেশ্যন পাকিস্তানে কৰিছিল ৰাজনীতি নিশ্চয়কৈ শেহতীয়া খবৰ এইটোৱে প্ৰাঞ্জল পৰিমদাসৰ জৰিয়তে লাভ কৰা যে কালি নিশা 11 বজাৰ পিছৰ পৰা বৰ্তমানলৈকে পৰিস্থিতি উন্নত এতিয়ালৈকে গোলা বাৰুদৰ কোনো ঘটনা সংঘটিত হোৱা নাই দুয়োটা পক্ষই সীমান্তত ক্ৰমান্বয়ে এতিয়া শান্ত হৈছে দুয়োটা পক্ষৰ যেহেতু পাকিস্তানৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছিল কালি যুদ্ধবিৰতি উলংঘা কৰি তাৰ পিছত ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছিল কিন্তু বৰ্তমান নিশা 11 বজাৰ পিছৰ পৰা সকলো শান্ত হৈছে সকলো পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাৰ খবৰ নিশা 11 বজাৰ পিছৰ পৰা এতিয়ালৈকে অহা নাই